আমি চাওঁ ছাবষ্ট্ৰেকশ্যনত কি আছে চাওক এইটো যিটো আছে 576 মাইনাছ 90 এইটো যদি আমি এইটো কেনেকৈ কৰিব যাওঁ তেতিয়াহ'লে আমাক টাইম লাগে আমি একেবাৰে সহজ যদি এইটোক আমি 100 বুলি ভাবোঁ মানে 10 আমি কি কৰিছোঁ ইয়াতে বেছি কৰিছোঁ হয়নে আমি ইয়াতে 10 এটা কি কৰিছোঁ প্লাছ কৰি দিছোঁ তেতিয়াহ'লে আমি ইয়াতো কি কৰিব লাগিব 10 এটা প্লাছ কৰি দিব লাগিব আমি ইফালেও কৰিব লাগিব প্লাছ তেতিয়াহ'লে যদি আমি ইয়াতো প্লাছ কৰোঁ তেতিয়াহ'লে আমাৰ এইটো কি হ'ব মনে মনে আমি চাব পাৰোঁ 586 তেতিয়া মাইনাছ যদি আমি 100 কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 486 একেবাৰে সহজ হৈ গ'ল এইটো 100 কৰিলে এইটো আমি কি কৰোঁ 96 496 মাইনাছ 100 তেতিয়াহ'লে 396 একেবাৰে সহজ এইটোকো আমাৰ এনেকুৱাকৈ আমি কৰিব পাৰিম হয়নে এইটো যদি আমাৰ 100 হৈ যায় তেতিয়াহ'লে ইয়াতো আমি 10 যোগ কৰিলে কি হৈ যাব আমাৰ 99 699 মাইনাছ 100 তেতিয়াহ'লে কি ক'ম 599 হৈ গ'ল একেবাৰে সহজ এইটো আমাৰ একেই ধৰণৰ আমি ইয়াতে 10 যোগ কৰি দিম ইয়াতে 100 হৈ গ'ল 100 হোৱাৰ লগে লগে এইটোতো আমি 10 প্লাছ কৰিছোঁ ডেট মিনছ এইটো কি মানে 855 মাইনাছ 100 তেতিয়ালৈকে হ'ব পাৰোঁ 755 উইদাউট পেন পেপাৰ আমি এনেকুৱাকৈ কৰিব পাৰোঁ 576 মাইনাছ 90 তেতিয়াহ'লে আমাৰ সেইটো আমি উইদাউট পেন পেপাৰ কৰিব পাৰোঁ চিমিলাৰলি আৰু এটা চাওঁ আমি যদি এনেকুৱা ছাবষ্ট্ৰেকশ্যন থাকে চাওক এইটো এটা যদি সেই আগৰ নিচিনা যুগত যেনেকুৱাকৈ কৰিছিলোঁ ঠিক সেইদৰে ইয়াত কেনেকুৱা হৈছে এইটোৰো এক্সচেঞ্জ হৈছে পজিশ্যনটো জাষ্ট এক্সচেঞ্জ হৈছে তেতিয়াহ'লে এইটো কি কৰিম ইয়াৰ আৰু ইয়াৰ মাজত গেপ কিমান গেপ হ'ল 1 আৰু ইয়াক 9এৰে পূৰণ কৰি দিম 9 গুণে 9 এইটো আৰু এইটোৰ মাজত গেপ কিমান গেপ হৈ গ'ল 5 ইনটু 9 তেতিয়াহ'লে এনচাৰ কি হ'ব 45 চিমিলাৰলি এইটো আৰু এইটো যদি আমি চাওঁ কিমান আছে গেপ 8 ইনটু 9 কি হ'ব 72 হৈ গ'ল এইটো আমাৰ সহজ টেকনিক কেনেকৈ আমি